তো হেল্ল' গাইছ, মই ৰাকেশ আপোনালোক অলপ মোৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। মোৰ লগৰকেইটাই মোক ৰাতিপুৱা ৰানিঙলৈ লগ ধৰিলে বাবে মই তাৰ লগত অলপ ৰানিঙলৈ গ'লোঁ। এইফালে সেইফালে চালোঁ, কোনে উঠাই নাই এতিয়ালৈকে, ইমান সোনকালে আৰু কোনে উঠিব। গাইছ, মই জোতাযোৰ দেখিলে আপোনালোকে হাঁহি উঠিব চাগে, কিন্তু জুবিনদাৰ ফেন। তাৰপিছত এনেদৰে লগৰকেইটাই ব্যায়াম কৰিবলৈ ধৰিলে, ময়ো অলপ ব্যায়াম কৰিলোঁ। মোৰ লগৰ এজনে ফটো তুলি আছিল, তাকে অলপ চালোঁ। তাৰপিছত আমি এনেদৰে ৰানিংটো আৰম্ভ কৰি দিলোঁ আৰু মোৰ লগৰ কেইজন আগত গ'ল আৰু কেইজনমান পিছত আছে। মোৰ মানে অলপ ভাগৰ লাগিল, সেইবাবে মই ৰখি দিলোঁ। তাৰপিছত ভাগৰ লগাৰ কাৰণে গোটেইকেইটাই এনেদৰে বাগৰি পৰিলোঁ। এই চাইডে ময়ো বহি আছোঁ। আমাৰ ইয়াত মানে থিয়েটাৰ, সেইকাৰণে মোৰ লগৰ দুইজন তাতে থিয়েটাৰত উঠিব গৈছে আৰু ভিউটো ধুনীয়া হৈছে ন গাইছ, মজা হৈছে ভিউটো, ৰাতিপুৱাৰ ভিউটো ভালে হয়। আমাৰ ইয়াত মানে জুবিনদাৰ ফটো এটা থোৱা আছিল। জুবিনদাৰ ফটোটো চবে ভালে লাগে, কিন্তু ন্যায় কেতিয়া পাব সেইটোৱে ভাবিব পৰা নাই গাইছ, কেতিয়া পায় ন্যায়। তাৰপিছত এনেদৰে মই ঘৰ আহি পালোঁ। ঘৰ আহিয়েই মই মুখ ধোৱাত লাগি গ'লোঁ। এনেদৰে দাঁত মাজি অলপ ফুৰিবলৈ গ'লোঁ অকলে। ভাল লাগিল ফুৰি অকলে। মুখখন ধোৱাৰ লগে লগে মায়ে মোক পানী দিলে খাবলৈ, খালোঁ। তাৰপিছত এনেদৰে মই গা ধুবলৈ ওলালোঁ। গা চা ধুই উঠি লগ পাইছোঁ, এতিয়ালৈ বাই বাই। গাটো ধোৱাৰ লগে লগে মায়ে মোক ক'লে স্কুললৈ যোৱা। মই তাৰ কাৰণে স্কুললৈ যাবলৈ কাপোৰ পিন্ধিলোঁ, ওলোৱা হৈ গ'ল মোৰ। তাৰপিছত এনেদৰে থাকোঁতে মোৰ ভাত আহি গ'ল। মই দুখীয়া মানুহ কাৰণে ভেন্দি আৰু আলুৰ ভাত খাব লগা হৈছে। ফাইনেলি মোৰ ভাতত খোৱা হৈ গ'ল, এতিয়া স্কুললৈ যাওঁ বুলি। এইখন ষ্টেচন ঘগ্ৰাপাৰা ষ্টেচন। আহি ষ্টেচন পালোঁ। ষ্টেচন পাৰ হৈ মোৰ এখন বাছ ষ্টেণ্ড পাম। এতিয়া স্কুললৈ যাবলৈ বাছ ৰখি আছোঁ। গাইছ, মোৰ দিনটো এনেদৰে আৰম্ভ হৈ যায় আৰু সমাপ্ত কেতিয়া হয় নেক্সট পাৰ্টত দেখাম। এতিয়ালৈকে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।